টোপোলাটো বনাব এদৰে আপোনালোকে টোপোলাটো বনাব ৰছী দি পেলাই আপোনালোকে বান্ধিব পাৰে গোটেই টোপোলাটো আৰু এয়া হৈ গ'ল আপোনাৰ পটলি ট্ৰিটমেন্ট খিনি সামগ্ৰী এই সামগ্ৰীসমূহ এয়া দেখিছে এইদৰে বাহিৰলৈ ওলাই আহিছে টোপোলাটোৰ পৰা আৰু এদৰে আপোনালোকে মাসাজ কৰি থাকিব নমস্কাৰ নিৰপা লাইফষ্টাইল চেনেলটিলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো পুনৰ এটা নতুন ভিডিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো এতিয়া মাৰ ঘৰত আছো আৰু বাহিৰত বতাহ মাৰি আছে বতৰটো খুব বেয়া ঠাণ্ডাও পৰিছে আৰু ঠাণ্ডাত বিশেষকৈ ছালৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায় আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিব বিচাৰিছো পটলি ট্ৰিটমেন্ট মানে টোপোলাৰ ট্ৰিটমেন্টটো আগতে এবাৰ শ্বেয়াৰ কৰিছিলো যি সকলে চাইছে তেওঁলোকে জানে আৰু যি সকলে চোৱা নাই তেওঁলোকক মই শ্বেয়াৰ কৰিব বিচাৰিছো এইটো এটা হৈছে পৌৰাণিক আয়ুৰ্বেদিক চিকিৎসা আয়ুৰ্বেদ শাস্ত্ৰত ইয়াৰ খুব ভালদৰে উল্লেখ আছে পটলি মানে আমি যদি কওঁ টোপোলাৰ ট্ৰিটমেন্ট কিদৰে আপোনালোকে আপোনাৰ ছালৰ যত্ন ল'ব পাৰে এনেকুৱা কিছুমান প্ৰাকৃতিক সামগ্ৰী ব্যৱহাৰ কৰা হয় যাৰ জৰিয়তে আপোনাৰ ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰে আপোনাৰ শৰীৰৰ বিভিন্ন ৰোগ নিৰাময়ৰ কাৰণে আপোনালোকে ব্যৱহাৰ কৰিব পাৰে মই বাৰু আপোনালোকক দেখুৱাম স্কিন কেয়াৰ কিদৰে কৰিব পাৰে এই ট্ৰিটমেন্টৰ জৰিয়তে আজি গোটেইখিনি আপোনালোকক সবিশেষ কম যদি আপোনালোকৰ টপিকটো ভাল লাগিছে ভিডিওটো এটা লাইক কৰি দিব নিৰদিবা লাইফষ্টাইল চেনেলটোত বিভিন্ন ধৰণৰ ঘৰুৱা সামগ্ৰীয়ে কিদৰে ছালৰ চুলিৰ যত্ন ল'ব পাৰে এনে ধৰণৰ মই ভিডিও শ্বেয়াৰ কৰি আহিছো আৰু ভৱিষ্যতলৈ শ্বেয়াৰ কৰি থাকিম তেনেহলে কইলক পলম নকৰি আজি ভিডিওটো আৰম্ভ কৰো এই পটলি ট্ৰিটমেন্টটো আপোনালোকে কিদৰে কৰিব ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে বলক তেনেহলে পলম নকৰো প্ৰথমতে মই আপোনালোকক দেখুৱাব বিচাৰিছো এই পটলি ট্ৰিটমেন্টটো আপোনালোকে কিদৰে কৰিব স্কিনত কেনেকৈ ব্যৱহাৰ কৰিব মুখখন আপোনালোকে ভালদৰে ধুই ল'ব যদি মুখত কিবা মেকআপ আছে ভালদৰে আপোনালোকে ৰিমুভ কৰি ল'ব আৰু ইয়াৰ পিছতে মই বাদাম তেল ব্যৱহাৰ কৰিম আয়ুৰ্বেদিক পদ্ধতিত আকৌ এই পটলি গিটা তেলত গৰম কৰে যিকোনো ধৰণৰ আপোনালোকে তেল ব্যৱহাৰ কৰিব পাৰে বাদাম তেল ব্যৱহাৰ কৰিব পাৰে বা আপোনালোকে কোকোনাট যিটো ভাৰ্জিন অইল আছে সেইটো অইলো ব্যৱহাৰ কৰিব পাৰে অকনমান গৰম কৰি লয় আৰু যদি আপোনালোকে তেনেকৈ কৰিব নিবিচাৰে প্ৰথমতে এইদৰে অইল দি পেলাই আপুনি আপোনাৰ স্কিনত মাসাজ কৰি ল'ব এইদৰে ভালদৰে আপোনালোকে অইল এইদৰে লগাই ল'ব আৰু ইয়াৰ পাছতে আমি আৰম্ভ কৰিম এই পটলি ট্ৰিটমেন্টটো কৰিবলৈ এতিয়া এই দুইটা টোপোলা এইদৰে আপুনি স্কিনত ৰাব কৰিব সাৰ্কুলাৰ মোশনত খুব ভালদৰে আপোনালোকে লগাব যথেষ্ট ভাল হয় আপোনাৰ ছালৰ বাবে খুব ভালদৰে আপোনালোকে মাসাজ দিব পটলি ট্ৰিটমেন্টটোৱে কি কৰিব আপোনাৰ স্কিনৰ যি ব্লাড সাৰ্কুলেশন এই ব্লাড সাৰ্কুলেশন বৃদ্ধি কৰাত সহায় কৰে যেটা আপোনালোকে খুব ভালদৰে মালিশ কৰিব আপোনালোকে যেতিয়া ব্যৱহাৰ কৰিব ইয়া দেখিছেনে ইয়াৰ যিখিনি সামগ্ৰী এই সামগ্ৰীসমূহ ইয়া দেখিছে এইদৰে বাহিৰলৈ ওলাই আহিছে টোপোলাটোৰ পৰা আৰু এইদৰে আপোনালোকে মাসাজ কৰি থাকিব যথেষ্ট আপোনালোকৰ ছালখনে আৰাম পাব প্ৰায় আপোনালোকে 10 মিনিট মানৰ কাৰণে খুব ভালদৰে আপুনি আপোনাৰ স্কিনত মাসাজ দিব পাৰে আৰু ইয়াৰ পিছতে মুখখন ধুই দিব এতিয়া বলক পলম নকৰি চাই লওঁ এই ট্ৰিটমেন্টটো কৰিবৰ কাৰণে আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব এই পটলিটো বনাবৰ কাৰণে মই দুখন সৰু কাপোৰ লৈছো কাটি ল'ব আপোনালোকে এইদৰে কটনৰ কাপোৰ হলে ভাল বগা কাপোৰ লৈছো আৰু ইয়াৰ পাছতে আমি মেজিকেল যিটো পেষ্ট ইয়াত ব্যৱহাৰ কৰিম ইয়াৰ এটা টোপোলা বনাম এই পেষ্টটোৰ কাৰণে মই লৈছো আটা অলপ খৰকৈ লৈছো আমি দুটা টোপোলা যেহেতু বনাম আটাৰ লগত মই ব্যৱহাৰ কৰিছো এচামুচ হালধি এতিয়া দুইটা বস্তু খুব ভালদৰে মিক্স কৰি ল'ব আৰু কেঁচা গাখীৰ ব্যৱহাৰ কৰিছো ইয়াৰ পিছত অলপ অলপকৈ আপোনালোকে গাখীৰ দি পেলাই মিক্স কৰিব এচামুচ দৈ গাখীৰ ব্যৱহাৰ কৰিছো যদি আপোনাৰ পেষ্টটো বনাবৰ কাৰণে আৰু অকনমান পানীৰ প্ৰয়োজন হয় পানী ব্যৱহাৰ কৰিব পাৰে গাখীৰো কৰিব পাৰে নহলে গোলাপ জলও কৰিব পাৰে কিন্তু এটা কথা মনত ৰাখিব যাতে পেষ্টটো বেছি পাতল হৈ নাযায় এচামুচ মই বাদাম তেল ব্যৱহাৰ কৰিছো এতিয়া গুটিকিটা বস্তু খুব ভালদৰে মিক্স কৰিব আৰু পেষ্টটো দেখিছেনে আপোনালোকে ইমানখিনি ডাঠ হ'ব লাগিব বেছি পাতল নকৰিব আৰু ইয়াৰ পাছতে আমি এটা এটা টোপোলা বনাম এইদৰে আপোনালোকে পেষ্টখিনি দি দিব
ৱাছ হৈ গ'ল আৰু ভালদৰে আপোনালোকে টুপুলাটো বনাব এইদৰে আপোনালোকে টুপুলাটো বনাব ৰছী দি পেলাই আপোনালোকে বান্ধিব পাৰে গোটেই টুপুলাটো আৰু এয়া হৈ গ'ল আপোনাৰ পটলি ট্ৰিটমেন্ট এই ট্ৰিটমেন্টৰ জৰিয়তে আপুনি আপোনাৰ ছালখনৰ খুব ভালদৰে যত্ন ল'ব পাৰে ফ্ৰেণ্ডছ কেনেকুৱা লাগিলে আজি ভিডিঅ'টো মোক কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভাল লাগিলে ভিডিঅ'টো প্লিজ লাইক কৰিব যিমান পাৰে শ্বেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত আৰু এটা নতুন ভিডিঅ' লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছো ধন্যবাদ